প্ৰাগ নিউজে মোক এই নতুন বছৰৰ আৰম্ভতে যেনেভাৱে মৰম যাচিল, যেনেভাৱে তেখেতসকলৰ মনোভাৱ প্ৰকাশ কৰিলে, মই তাৰ বাবে প্ৰাগ নিউজৰ আমাৰ যিগৰাকী গুৰি ধৰোঁতা তেখেতকে মুখ্য কৰি এই অনুষ্ঠানৰ লগত জড়িত সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা সম্ভাষণ, নতুন বছৰৰ সম্ভাষণ এই সকলোখিনি একেলগে মই জ্ঞাপন কৰিছোঁ। মই অনুভৱ কৰোঁ যে আমি যদি সকলো মানুহ একেলগ হৈ কাম কৰিব পাৰোঁ, তেতিয়া মই ভাবোঁ যে বহুত কামেই আপোনা আপুনি সিদ্ধ হয়। মানুহৰ ভিতৰত যিটো ভাল পোৱাৰ ভাৱ আৰু কাম কৰাৰ শক্তি, এই দুটা হ'ল অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ভাল পোৱা নহ'লে কোনো কামেই কেতিয়াও ক'তো সহজে পৰিপূৰ্ণ নহয়। আৰু কাম কৰাৰ যিটো মনোভাৱ মানুহৰ, সেইটো নহ'লে জীৱনত, সমজুৱা জীৱনত নাইবা ব্যক্তিগত জীৱনতো আমি আনন্দৰ মুখ দেখিব নোৱাৰোঁ। আমি যদি নিজৰ জীৱনটো আনৰ কাৰণে ত্যাগ কৰিব পাৰোঁ, জীৱন ত্যাগ কৰা মানে মই মৃত্যু হোৱা বুজোৱা নাই। যদি আমি জীৱনৰ ক্ষমতা সকলোখিনি আমি দিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ আমাৰ দেশখন, আমাৰ ৰাজ্যখন, আমাৰ থকা ঠাই টুকুৰা সি নিজে নিজে সুন্দৰ হ'ব। এতিয়া আমাক লাগেই নিজৰ ভিতৰত এটা প্ৰাণ শক্তি লাগে, যিটো প্ৰাণ শক্তি নহ'লে আমি কোনো কাম কৰিব নোৱাৰোঁ। আৰু আমি কৰা সকলো কাম যে মানুহে ভাল পাব পাৰে সেইটোও মই বিশ্বাস নকৰোঁ। কেতিয়াবা বেয়াও পাব পাৰে, কিন্তু বেয়া পালেও সেই বেয়া পোৱাটো কেতিয়াও কোনো প্ৰকাৰে বেয়াৰ ঠাইলৈ যাব দিব নালাগে। তাক আনন্দেৰে গ্ৰহণ কৰিব লাগে আৰু সমাজত যদি দৰকাৰ হয় সেই ভাল পোৱা বিলাব লাগে। আৰু এটা কথা মোৰ সদায় ক'ব মন যায় যে প্ৰেমটো এনেকুৱা এটা বস্তু যাৰ কোনো দ্বিতীয়তা অন্য হেৰি নাই, দ্বিতীয় নাই। সেই প্ৰেমেই ভাল পোৱা, আৰু প্ৰেমেই আমাৰ জীৱনৰ শক্তি, আৰু প্ৰেমেই আমাক সকলো কামৰ ক্ষেত্ৰতে আগবঢ়াই লৈ যাবলৈ, আগবঢ়াই গুচি যাবলৈ আমাক প্ৰেৰণা যোগায়। মই সেইকাৰণে সদায় অনুৰোধ কৰোঁ যে এই কাকতখনেও আজি ইমান বছৰে যিখিনি কাম কৰিছে সেইখিনি যথাৰ্থতেই অতি মূল্যৱান কাম। আৰু দ্বিতীয়তে এই অনুষ্ঠানটিয়ে অসমৰ মংগলৰ কাৰণে, অসমৰ ভালৰ বাবে তেখেতসকলে যিখিনি কাম কৰিছে সেইখিনিও ইতিহাসেও পাহৰি নাযায় আৰু মানুহেও পাহৰি নাযায়। মই সেইকাৰণে সদায় অনুভৱ কৰিছোঁ যে প্ৰাগ নিউজে যিখিনি কাম কৰিছে আদিৰে পৰা এতিয়ালৈকে ইয়াৰ প্ৰত্যেকটো কামৰ লগত জড়িত হৈ আছে এটা গভীৰ ভালপোৱা, এটা গভীৰ ভালপোৱা। আৰু এই কথাও আমি জনা উচিত যে ভাল পোৱা নোহোৱাকৈ কোনো ভাল কাম ক'তো হোৱা নাই। গতিকে এই ভাল পোৱাৰ লগত প্ৰাগ নিউজ জড়িত,
এই ভালপোৱাৰ লগত অসম জড়িত, এই ভালপোৱাৰ লগত মানুহ জড়িত, এই ভালপোৱাৰ লগত বিভিন্ন তৰফৰ মানুহেই নহয় অন্যান্য আনকি মোৰ ক'বৰ মন যায় যে আমাৰ এই ঠাইখনৰ গছ গছনি পশু পক্ষী আটাইবোৰেই তাৰ লগত জড়িত। আমি এনেকুৱা এটা ভাৱ লৈ পেলাই ওলাই আহিব লাগে য'ত কাকো আমি আঁতৰাই থৈ নিজে বাঢ়িব খোজা নাই, আমি সকলোকে লগত লৈ একেলগে আগবাঢ়ি গৈ থাকিব খুজিছোঁ। এই সৰ্বশক্তি সকলোৰে শক্তি সেইখিনি প্ৰাগ নিউজৰ ইয়াৰ লগৰীয়া হওক। আৰু মই অনুভৱ কৰিছোঁ যে এই শক্তিয়ে প্ৰাগ নিউজৰো শক্তি আৰু অসমীয়াৰ শক্তি হৈ উঠক। মই এই দিনটোক সেইবাবে মোৰ জীৱনৰো এটা গুৰুত্বপূৰ্ণ দিশ বুলি মই অনুভৱ কৰিছোঁ। জয়তু প্ৰাগ নিউজ। মই আপোনালোকক পুনৰ মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা আন্তৰিকতাৰ সৈতে মই জ্ঞাপন কৰিলোঁ। সকলোটিলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো যেন আমাৰ কাৰণে সদায় নতুন হৈ থাকক, এইটোৱে মোৰ আকাংক্ষা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।